মই এটাই বিচাৰো যে হিন্দুক যিদিনা অত্যাচাৰ কৰিব সেই অত্যাচাৰীক কেনেকৈ আক্ৰমণ কৰিব লাগে, সেই আক্ৰমণকাৰীজনক কেনেকৈ দমন কৰিব লাগে, ৰাৱণ ৰূপী পুৰুষক কেনেকৈ দমন কৰিব লাগে, বধ কৰিব লাগে, সেইটোৱে বিচাৰি থাকো মই। সেইটোৰ বাবে কৈছো ইয়াত যুৱকসকল আছা, এনে ঘৰত বহি ফেচবুকত হিন্দুত্ববাদ কৰি এনেকে হিন্দুত্ববাদ নচলিব। অকণমান আগত মিডিয়াৰ দাদা কেইজনমানে মোক ধৰিছিলে বোলে এটা বাইট দিয়া। মই কৈছোঁ দাদা মই বাইট দি দিওঁ, সংবাদ মাধ্যমত মই এনে কথা নকওঁ। কেতিয়াবা যদি হিন্দু ছোৱালী এজনীক ৰেপ কৰিছে তেতিয়া যদি আপোনালোকে কুৱেশ্যন কৰে কম, এনে সংবাদ মাধ্যমত মই কথাই নকওঁ। মই হিন্দু ৰাইজক কথা কওঁ যে হিন্দু ৰাইজ এনেকে বহি নাথাকিব। যদি আপোনালোকৰ ঘৰত আক্ৰমণ কৰিব আহে, আপোনালোকৰ ঘৰত থকা অস্ত্ৰখন ব্যৱহাৰ কৰিবলৈ শক্তি ৰাখক। থাকিব নে নাই আপোনালোকৰ শক্তি এইখিনি? অকণমান আগতে সত্যদেৱে কৈছিলে আদি শক্তিৰ কথা, মা দুৰ্গাৰ অসুৰক দমন কৰাৰ কাৰণে কাত্যায়নী ৰূপ লৈছিল। নাৰীৰ শক্তি শ্ৰেষ্ঠ শক্তি। আমি যদি এতিয়াও ঈশ্বৰক মানো ন, যে কৃষ্ণ ৰাধা নকওঁ, ৰাধা কৃষ্ণ কওঁ, নাৰীক উচ্চ স্থানত ৰাখিছোঁ। প্ৰথম কৈছোঁ নাৰী সৃষ্টি কৰিব পাৰিছে, পুৰুষে সৃষ্টি কৰিব পৰা নাই। সেই নাৰী আজি কিন্তু এই আততাই লাভজা আদিৰ বলি হৈ আছে। সেই নাৰী যি কাত্যায়নী ৰূপে অসুৰক দমন কৰিছিলে আদি শক্তিয়ে, সেই নাৰী আজি জেহাদীৰ বলি হ'ব লগা হৈছে। ধৰ্ষণ কৰি ৰাস্তাৰ কাষত পেলাই থৈ যায় সেই নাৰীক। এই নাৰীয়ে অস্ত্ৰ ল'ব। ইয়াত হিন্দুৰ যি ছোৱালী আছে ন, অস্ত্ৰ দিয়ক। স্কুল কলেজত যেতিয়া যায় ন, অস্ত্ৰ একোখন দি দিব। কোনোবাই বোলে মোৰ নাম ক'ব, যি একশ্যন ল'ব লাগে মই ল'ম। আৰু হিন্দুৰ যুৱকসকলক কৈছোঁ হাতখন আগুৱাই দিলে হ'ল, অস্ত্ৰ মই দিম। কেনেকে ৰেপ কৰে, কেনেকে আমাৰ লাভ জাত চলাই আমিও চাম। আৰু আমাৰ ইয়াতে মণিকন্দা আছে, মিথুনদা আছে। এই হিন্দু গাঁৱত মিয়া সোমা বন্ধ কৰক, মিয়া সোমা বন্ধ কৰক। এই যি চুৰিয়াল্লা হয় না, মণিহাৰী বিকে, আজিকালি সৰা চুলি বিকে, হৰেক মাল বিকে, এই ভাঙা চিঙা বেপাৰী চব বন্ধ কৰক। মাৰিব, মিয়া হিন্দু গাঁত শুনিলে মাৰিব। তাৰে পিছত যদি কোনোবাই যদি আইনী প্ৰক্ৰিয়াত যায়, তাৰ কেছৰ নামত যিমান পইচা যায় মই দিম। আপোনালোকে মাৰিব, যদি সিহঁতে কেছ কৰে আপোনালোকৰ হয়, মই পইচা খৰচ কৰিম কোৰ্টত। হিন্দু গাঁৱত মিয়া সোমা বন্ধ কৰি দিয়ক। আজিৰ পৰা কিছুদিন আগত ইয়াতে শুনিছোঁ যে মিটিং এখনত, মই কি দলৰ মিটিং আছিল নকওঁ, যে মিটিঙত ইমান মানুহ আছে, এটা ৰাজনৈতিক মিটিং এখনত, তাত হিন্দু ছোৱালীক ৰেপ কৰিছে। চাওক, আৰু অকলে পালে কি কৰিব? সেইকাৰণে হিন্দুৰ ছোৱালীবিলাকক অস্ত্ৰ উঠাই দিয়ক। আপোনাৰ যদি ছোৱালীজনী যদি কলেজত পঢ়ে, স্কুলত পঢ়ে, চুৰি এখন লগত পঠাই দিব, অস্ত্ৰ এখন, যাতে কেতিয়াবা ৰেপিষ্ট এটাক ধৰিলে তাই যাতে এখন মাৰি বাচিব পাৰে, ধৰ্ষণকাৰী যাতে তাই বলি নহয়। আৰু যদি সেইটো কৰিব নোৱাৰে, আমি হিন্দু হিন্দু কৰি থাকি লাভ নাই। আমি হিন্দু, আজি হিন্দু হৈ এনেকুৱা আমি সন্মিলন পাতিব লগা হৈছে, সজাগতা সভা পাতিব লগা হৈছে। ইয়াতে আহি শুনিছোঁ আজিৰ পৰা যে ইয়াতে তামাম খ্ৰীষ্টান মিছনাৰী সদায় ধৰ্মান্তকৰণ কৰি আছে। আমাৰ হিন্দু ছোৱালীবিলাকে লাভ জাহাদৰ কবলত পৰি কিনে মুছলিম হৈ আছে। আৰে জন্মতে মুছলমানে হিন্দু হয়, পিছত অংগ কাটি কিনে ইহঁতক মুছলিম কৰে। মুছলমানৰ পেটত জন্ম হোৱা মুছলমান সন্তানজনক হিন্দু হৈ জন্ম হয়, তাৰে পিছত সিহঁতক অংগচ্ছেদ কৰি কিনে মুছলিম কৰে। খ্ৰীষ্টান মিছনাৰীৰ পেটত জন্ম হোৱা সন্তানজনক কিন্তু হিন্দু হৈ জন্মগ্ৰহণ কৰে, তাকো পানীত ডুবাই কিনে খ্ৰীষ্টান বনায়। কিন্তু আমি জন্মতে হিন্দু হৈ আহিছোঁ। আমাক হিন্দু বনাব লগা হৈছে নেকি? নে সনাতনী বুলি আমাক কিবা বনাব লগা হৈছে? আমাৰ অংগ কাটিব লগা হৈছে নেকি? নে আমাক পানীত ডুবাই কিনে হিন্দু বনাব লগা হৈছে? আমি হিন্দু, এই হিন্দুৰ সত্তা পাহৰি গৈছোঁ। হিন্দু কি পাহৰি গৈছোঁ, সনাতন কি পাহৰি গৈছোঁ। যদি সেইখিনি জানিলো হয়, আমাৰ ছোৱালী সেই গেদাৰ তাতে নিগল হয়। সেই মিয়া ভাঙা চিঙা লোহা টিঙৰ বেপাৰী আমাৰ বোৱাৰীকেইটা নিব নোৱাৰিলে হয়। আৰু আজিকালি ন, বিশেষকৈ মহিলাসকল আছে, মই কৈছোঁ যে ছোৱালীক কৰি বোৱাৰী বেছি নিয়ে লাভ জেহাদে। কিয় নিয়ে জানেনে? ছোৱালী এজনীক নিয়াৰ পিছত হয়তো তাই কোনোবা বিয়া পতা মানুহ ওলাব, পিতৃ মাতৃ আনিব। বোৱাৰী এজনীক নিয়াৰ পিছত কোন মানুহে একচেপ্ট কৰিব, কোনে আঁকোৱালি ল'ব? সেইবাবে আজিকালি লাভ জাহাদৰ এই জেহাদীসকলে আমাৰ ছোৱালীক কৰি বোৱাৰীক বেছি টাৰ্গেট কৰে। আৰু আমাৰ বোৱাৰীবিলাকে কি ভাবে জানে? গিৰিয়েকে 500 টকা দিছে কাপোৰ কিনিব, গেদাটো আহিল 300 টকাত দিব, তাক মোবাইল নাম্বাৰটো দি দিলে, 200 টকাটো পালে ন, 500 টকাৰ কাপোৰ এযোৰ 300 টকাত ল'ব, লৈ কিনে গেদাৰ লগত মানে লিলিমাই কৰি থাকিব মোবাইলত।
একদম ৰিয়েল ঠিক কৈছো, যিখিনি হিন্দুৰ মহিলা লাভ জাতি তাতে গৈছে ন, এই মণিহাৰীৰ বেপাৰী, ভাঙা চিঙাৰ টিঙৰ সেইবিলাক বেপাৰী, তেনেকুৱা বেপাৰী তাতে। আৰু যোৱাৰ মূল কাৰণ হৈছে মানে কাপোৰ একযোৰ ফেৰিয়াললৈ আহিব, 500 টকা দোকানত ক'লে সি 300 টকা দিব, গ'লে বাইদেউ আপোনাৰ নম্বৰটো দিয়ক, ৰাতিপুৱা হোৱাটছআপ চেট। তাৰে 3 মাহ পিছত গমে পালে যে বোৱাৰী গ'ল। হিন্দুৰ সেই অৱস্থা হৈছে।